বুজিছো তই আজিকালি বৰ অন্যমনস্ক হৈ থাকিবলৈ লাগিছ তই বিদ্যালয়ৰ বাহিৰৰ এই ফুলনি বাগিচাখনৰ ফুলবোৰ চাই থকা নাইতো নাই চোৱা দাদা এফালে চাচোন এফালে চা বৰ ধুনীয়া চা এফালে চা ধুনীয়া নহয় এফালে ধুনীয়া বুজিছো তই কিবা এটা জগৰ লগাইছ তই নিশ্চয় কিবা এটা জগৰ লগাইছ ঐ দাদা দৈত্যৰাজ হিৰণ্যকশিপুৱে আমাৰ দুয়োটাকে মাতি পঠাইছে পলম কৰি লাভ নাই যাওঁ বল নাযাওঁ বল নাযাওঁ বল যাম না নৈ মই হ'লে যাওঁ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো পিতা এই কথা তোমাক কোনে ক'লে মইতো কাহানিও হৰিৰ নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলাই পিতা এই শিক্ষা তুমি ক'ত পালা হৰি মোৰ শত্ৰু সেইবাবে তুমি পাখণ্ড হৰি নাম উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কাৰো কোনো মিত্ৰও নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক ঘূৰ হত্যা নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় অন্ধকৰ নলবিষেই দুনাই পাখন কৰিবা সত্য হৈ বাৰে বাৰে যদি তই কৰিছ অমান্য বুলি শিশু বুলি তোক মই নকৰিবি ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৱে পৰম পিতা পুত্ৰ হয় পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় সম্বৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপ লিপ্ত নহবা পিতা বাৰে বাধা দিয়া সত্ত্বেও পাখণ্ড হৰিৰ নাম কৰিছ এই মুহূৰ্ততে মোৰ সন্মুখৰ পৰা আঁতৰি যা আঁতৰি যা নাজানো কোনে আহি গোপনে গোপনে প্ৰহ্লাদক দিলেহি বুজনি অতিশয় চতুৰ সেই দেৱ নাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই নতুন খেলা পাতিছে হিৰণ্যৰ বাবে কিন্তু মই জানো কৰ্তব্য নিজৰ পুত্ৰ ভাৰ্যৰ অপত্য স্নেহত বিচলিত মই নহওঁ কদাপি ইয়াৰে কি ব্যৱস্থা কৰিব লাগিব অমৰ্ক
দৈত্যপতি জয় হওক। দৈত্যপতি কিবা সেইটো মতালে আমাক কিবা কাৰ্য কৰিম পালন। সুন্দৰ অমৰ দৈত্যৰাজ মই এক মহাসংকটত পৰিছো। তোমালোক দুয়ে মোক পাৰিবাৰে কৰিব উদ্ধাৰ? নিশ্চয় পাৰিম দৈত্যৰাজ। তেন্তে শুনা, মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই আহি গোপনে গোপনে শিকালে হৰিৰ কীৰ্তন। হৰি মোৰ ঘোৰ শত্ৰু। এইবাবে প্ৰহ্লাদৰ সহিতে আছে যত দৈত্য শিশু দৈত্যপুৰী সকলোকে বাবালৈ শাস্ত্ৰে উপযুক্তভাৱে শিক্ষা দিয়াটো সমাজতে কোনোৱে নোৱাৰে সেই পাখণ্ড হৰিৰ নাম। বামানৰ শাস্ত্ৰ প্ৰহ্লাদক দাদা ভুল কাম কৰিলো নেকি? মই আছোতো। প্ৰণাম গুৰুদেৱ। প্ৰণাম 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 গুৰুদেৱ। প্ৰণাম। গুৰুদেৱ, আজি আমাৰ পৰম সৌভাগ্য, দুজনা গৰু লভিলো দৰ্শন। ভাল প্ৰহ্লাদ, পিছে দুয়োজনা গুৰুৰ দৰ্শন লভিলেই নহ'ব নহয়। গুৰুৰ কথা মানি চলাটোহে শিষ্যৰ প্ৰধান কৰ্তব্য নহয় জানো? নিশ্চয় মহামানী গুৰুজনে হৰিভক্তিপাল আগবঢ়াবলৈ উপদেশ দিব, আমি কিয় নামানিম গুৰুদেৱ? বাছা প্ৰহ্লাদ গুৰুদেৱ, দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ। তুমি যদি আমাৰ কথা নামানা গুৰুদেৱ, হিয়াত হৰি নামৰ সহভক্তি থাকিলে আপোনাৰ সহস্ৰ বেদাঘটো হৰিয়ে নিষ্ফল কৰিব। প্ৰহ্লাদ, গুৰুদেৱ, তুমি ভুলতো হৰিৰ নাম নলবা দেই। নলবা দেই। আমি তোমালোক সকলোকে বামানৰ শাস্ত্ৰৰ শিক্ষা দিম। তোমালোকে সেই শিক্ষা বহি লোৱাচোন, বহি লোৱা। বাহ বাহ বহি লোৱা, বহি। তোমালোকে বামানৰ শাস্ত্ৰৰ শিক্ষা গ্ৰহণ কৰিব লাগিব দেই। ভালকে দেই। হ'ব গুৰুদেৱ। ভাতৃ অমৰকৈ কৈ যাব, তোমালোকে লাহে লাহে কৈ যাবা দেই। গাবা হওক দেই। হ'ব গুৰুদেৱ। হ'ব গুৰুদেৱ। দেৱী সুৰেশ্বৰী, দেৱী সুৰেশ্বৰী, ভগৱতী গংগে, ভগৱতী গংগে, শংকৰ মৌলিনী, শংকৰ মৌলিনী, বাসিনী বিমলে, বাসিনী বিমলে, আকৌ গাবা যাহাৰ সমান, যাহাৰ সমান, নাহি আন, নাহি আন, জানি জানি, তিজগতে কৰে প্ৰণাম, তিজগতে কৰে প্ৰণাম। বৰ সুন্দৰ দেই। ভাল হৈছে, পাৰিছা পাৰিছা পাৰিছা। তোমালোকে এতিয়া তোমালোকৰ ফলিসমূহত ধুনীয়াকৈ লিখি যাবা। মই কৈ যাম, তোমালোকে 3 শাৰীকৈ লিখি যাবা দেই। শুনিছা নহয়? হ'ব গুৰুদেৱ। তোমালোকে এতিয়া লিখা। দৈত্যপতি হিৰণ্যকশিপু। লিখিছানে? লিখিছো গুৰুদেৱ। দৈত্যপতি হিৰণ্যকশিপু। আকৌ কৈ দিছো দেই, হ'ব গুৰুদেৱ। দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখিছানে? লিখিছো গুৰুদেৱ।
দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ বাছা উঠাচোন তুমি কি লিখিছা চাওঁ দৈত্যপতি হিৰণ্যকশিপুৰ ও আমৰ আচাৰ অ দাদা এটা লিখিছা দৈত্যপতি হিৰণ্যকশিপুৰ আমৰ আচাৰ ঐ তই ভালকে শুনা পোৱা নাছিলি নেকি শুনিছিলোঁ গুৰুদেৱ শুনিছিলি যদি ভালকৈ লিখ আমাৰ ঈশ্বৰ শুনিলি নাই শুনিলোঁ। আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় হা আমাৰ ঈশ্বৰ দেই বহা আমাৰ গোটেইটো অন্নই আয়ো ও দাদা পাৰিছেনে পাৰিছে বৰ ধুনীয়া লিখিছে সুন্দৰ লিখিছে দেই বাহ ও মানুহটো যেনেকুৱা অন্ন ও তেনেকুৱা অন্ন ও দৈত্যৰাজ হিৰণ্যকশিপুৰ ও আমাৰ ঈশ্বৰ আয়ো পাৰিছে পাৰিছে ঐ তই পাৰিবি পাৰিছে বহ। দেই সুন্দৰ হৈছে বহা বহা উঠা উঠা নহ'লে চকুৱে মোৰ নাই ও দাদা ও এডালে একো লিখাই নাই এডালে একো লিখাই নাই ঐ ঐ তই শুনা পোৱা নাছিলি নেকি শুনা পোৱা নাছিলি নেকি ঐ কি কৈছে লিখ লিখিছোঁ গুৰুদেৱ ভালকৈ লিখ ভালকে লেখ ঐ উঠ চাওঁ দাদাই ক'লে জানো চাওঁ। উঠিবলৈ ঐ এইটো এইবোৰ কি লিখিলে ধৰিবই পৰা এইটোৱে ঐ অলপ ডাঙৰকৈ লিখ কেঁচেলা চাওঁ কেঁচেলা চাওঁ 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 ঐ ইয়াৰ আখৰ ক'বলৈ গৈছে মানুহটো বেকা নি বাৰু তই বেকা আছিলি নি বাৰু নাই নহয় এনেকৈ গৈছে যে হা? এনেকৈ আহিব লাগে এনেকৈ এনেকৈ ভালকৈ প্ৰহ্লাদ উঠা গুৰুদেৱ আহা লওক গুৰুদেৱ ঐ দাদা সি ভালেই লিখিছে যেন পাইছোঁ হা ঐ দাদা কি হ'ল ঐ এতিয়া লিখিছে আহ সত্য সদায় জয় ঐ কি কি ঐ এইটোৱে লিখিছে সত্য সদায় জয় দাদা ই আমাক বধিব উপক্ৰম কৰিছে ঐ বাছা প্ৰহ্লাদ নাপায় নহয় নাপায় তুমি হৰিনাম ইয়াত নল'বা নোৱাৰি ঐ এইখন হ'ল তোমালোকৰ পিতা দৈত্যৰাজৰ ৰাজ্য তুমি ভুলতো হৰিনাম এনেকৈ নল'বা দেই শুনিছা নহয় বাৰু আজি ইহঁতক কোনে কি কৰি ভাল পায় তাকে সোধা যাওক তাক সোধা হ'ব এতিয়া বাছা উঠা তুমি কি কৰি ভাল পোৱা কোৱা পাৰিবা পাৰিবা ঘোঁৰা পিঠিত উঠিলেই নহ'ব
অকল ঘৰৰ পিঠিত উঠি এফালৰ পৰা নেলু ছিঙি নিব লাগিব দেই পাৰিবা বহা বহা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ ভাল 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 খুব ভাল খুব ভাল বহা বহা দাদা যুদ্ধ অ' দাদা উঠাচোন উঠা উঠা কি কৰি ভাল পাওঁ কোৱা গুৰুদেৱ মই ইগিয়া কৰি ভাল পাওঁ তাৰেৰে চৰাইবোৰক মাৰি বৰ ভাল লাগে খুব সুন্দৰ তুমি গয়া কৰি ভাল পায় বহা কেচেলা কেচেলটো কৰি আছে পলিখন থোৱাচোন থোৱা উঠা কি কৰি ভাল পাওঁ কোৱাচোন কোৱা মই খাদ্য খাই বৰ ভাল পাওঁ খাদ্য গোটেইটো খাদ্য তাৰ চেহেৰা চোৱা হা খাদ্য খাই খাই তাৰ চেহেৰা চোৱা গুৰুদেৱ খাদ্য খায়ো নহয় হাতী পিঠিটোও বৰ ভাল পাওঁ হাতীত উঠিলে নহ'ব হাতীটো নিচিনা হ'ব লাগিব ন হাতী পিঠিত নহয় ঘোঁৰা পিঠিটোও ভাল পাওঁ চব পাৰ নহয় জানো তই সকলো পাৰ দেই তই লিখিহে বেয়া পাৱ নহয় জানো নাই নাই লিখি ভাল পাওঁ তই লিখিও ভাল পা পাই ঐ মোৰ শুনা মোৱাটো পঢ়িও ভাল পাৱ চাগে ন পঢ়াটোহে বেয়া পাওঁ ভাল কথা মই তোমাক পঢ়িবলৈ শিকাই দিম দেই পঢ়িয়ে বেয়া পায় আমাৰ প্ৰহ্লাদে একাকী কৰি ভাল পায় প্ৰহ্লাদ বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰি কীৰ্তন কৰি বৰ ভাল লাগে হা কি ক'লে ঐ হৰি কীৰ্তন কৰি ভাল পায় ঐ ঐ নহ'ব ইয়াৰ আকৌ এবাৰ সুধ অ' দাদা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰি কীৰ্তন কৰি বৰ ভাল লাগে প্ৰহ্লাদ তুমি ভুলতো হৰি নাম নল'বা ঐ এইখন কি হৈছে মোৰ অলপ ভোক লাগিছে দেই মই হ'লে নোৱাৰিছোঁ মই নোৱাৰিছোঁ দেই নোৱাৰিছোঁ বাচ্চাসকল অথনিৰ পৰা আমি যি শিক্ষা দিলোঁ তোমালোকে সেইখিনিকে অলপ আওৰাই থাকা দেই হ'ব আমি অলপ গুৰুদেৱ খাদ্য খাই হ'ব গুৰুদেৱ তই নালাগে মই যাওঁ ব'লা প্ৰহ্লাদ আমাৰ যে বৰ ভাল লাগে মই হৰি নাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুজনাই খংকৈ বুলিহে বেয়া লাগে গুৰুদেৱহঁত অহা আগতে বন্ধ কৰি দিবা হৰা চোৱাচোন তেওঁলোক কিমান দূৰ পালেগৈ বাৰু মই চাম ভাই পলা আৰম্ভ কৰা ব'লা তেন্তে আহাৰ হওক
হৰি বুলৰ হৰি বুলৰ হৰি নামৰ দিলে আৰু গতি হৰি বুলৰ হৰি হৰি বুলৰ হৰি নামৰ দিলে আৰু গতি হৰি বুলৰ হৰি বুলৰ হৰি বুলৰ হৰি নামৰ দিলে আৰু গতি হৰি হৰি নাম কোনে লৈছিল কোনে লৈছিলে প্ৰহ্লাদ হৰি নাম লৈছিলা হৰি নাম লৈছিলা নোৱাৰিছো মই আৰু নোৱাৰিছো মই এই মুহূৰ্ততে প্ৰহ্লাদক এই ব্ৰহ্মাণ্ড যিমানখিনি বিষাক্ত সাপ আছে এই সকলো সাপ সকলো সৰ্বখিনি এই বিনৰ শক্তিত গৈছে বজাই নচাই আচ্ছা আজি যে আমি এই অৰণ্যখনত সৰ্বদা ধৰিলো ওলোৱাচোন তাক আজি আমি নচাই চাওঁ সি নাচেনে নানাচে কেলে মোৰ বেগটো ভয় বনালি মোৰ আচল কাপডাল দেখিলে তই মানে থাকিবি সেইটা নহয় সেই ডাঙৰ আমি নচাম হাতত